নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুন মাহৰ 12 তাৰিখ আৰু অসমীয়া জেঠ মাহৰ 29 তাৰিখ, বুধবাৰ 2024 চন। আহক আমি চাওঁ আজি দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নেপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজি দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ, বুধবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা কলা দক্ষতাৰ উন্নতি ঘটা দেখা যাব আৰু আপোনাৰ সম্পদো বৃদ্ধি হ'ব। আৰু যদি ব্যৱসায়ত আপোনাৰ যিকোনো লেনদেন দীঘলীয়া সময়ৰ বাবে স্থগিত হৈ আছিল, তেনেহ'লে ইয়াক সম্পূৰ্ণ কৰি তুলিব পাৰিব, যাৰ সৈতে আপুনি যথেষ্ট সুখী অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে কিছু সমস্যা হ'ব পাৰে আৰু আপুনি কাৰোৰ ক্ষেত্ৰত অত্যাধিক কথা নক'ব, অন্যথা ই আপোনাৰ কামকো প্ৰভাৱিত কৰিব পাৰে। আৰু যদি আপুনি পৰিয়ালৰ কাৰোবাক কোনো দায়িত্ব দিয়ে, তেন্তে আপুনি ইয়াক পালন কৰিব আৰু ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলে এটা ডাঙৰ পদ লাভ কৰিব পাৰে, যি পদ লাভ কৰি তেওঁলোক যথেষ্ট আনন্দিত হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ধূসৰ অথবা গ্ৰে কালাৰ। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 8 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ, বুধবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা সুখৰ দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব আৰু আপুনি কাকো টকা পইচা ধাৰ দিয়া উচিত নহয়। আজি আপুনি আপোনাৰ মাতৃৰ পৰা এটা উপহাৰ লাভ কৰিব পাৰে, যি উপহাৰ লাভ কৰি আপুনি যথেষ্ট সুখী হ'ব। আজি দিনটোত আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ পৰা ভাল খবৰ পোৱাৰ বাবে আপোনাৰ ঘৰৰ পৰিৱেশটো আনন্দদায়ক হৈ উঠিব। আৰু শিক্ষা লাভ কৰিবলৈ বিদেশলৈ যোৱা শিক্ষাৰ্থীসকলে আজি ক'ৰবাত আবেদন কৰাৰ সুযোগ পাব পাৰে আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে পিকনিক আদিত যোৱাৰো পৰিকল্পনা কৰিব পাৰে। কিন্তু আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যাই আপোনাক আমনি কৰিব, যাৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল আৰু সেই পৰামৰ্শ মৰ্মে আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন লৈ আগবাঢ়ি গ'লে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় দুপৰীয়া 12:30 পৰা দুপৰীয়া 2 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ, বুধবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু ডাঙৰ সফলতা আনিবলৈ গৈ আছে আৰু আপুনি এটা সম্পত্তিত টকা পইচা বিনিয়োগ কৰাটো আপোনাৰ অতি ভাল হ'ব, কিয়নো তাৰ পৰা আপুনি লাভান্বিত হোৱা দেখা যাব। আজি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা কৰ্মক্ষেত্ৰত এটা ভাল স্থান প্ৰাপ্ত কৰিব পাৰে আৰু আপোনাৰ ব্যৱসায়ত আপুনি পুৰণি আঁচনিবোৰৰ পৰা ভাল লাভালাভ লাভ কৰি থাকিব, যাৰ সৈতে আপুনি যথেষ্ট সুখী অনুভৱ কৰিব। আৰু আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰগতিৰ নতুন পথ মুকলি হোৱা দেখা পাব আৰু আপুনি কিছুমান কামৰ বিষয়ে অলপ চিন্তিত হ'ব পাৰে, যাৰ বাবে আপুনি কম দূৰত্বত ভ্ৰমণলৈ যাব লাগিব পাৰে। আজি আপুনি বহুদিনৰ পিছত এজন পুৰণি বন্ধুক লগ পাব আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ ওপৰত সম্পূৰ্ণ মনোযোগ বজাই ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকে পৰীক্ষাত জয়ী হোৱা যেন লাগিছে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মুগা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত।
শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি চাকৰি ক্ষেত্ৰত কাম কৰা লোকসকলৰ এটা ভাল দিন হোৱা দেখা যাব আৰু শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে কিছুমান ডাঙৰ কাম লাভ কৰিব পাৰে আৰু আজি আপুনি এটা নতুন প্ৰকল্প পোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ বাবে আপোনাৰ সুখ জনা নেযাব। আজিৰ দিনটোত চাকৰি ক্ষেত্ৰত কাম কৰা লোকসকলে তেওঁলোকৰ বিষয়ববীয়াসকলৰ কথাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব, অন্যথা তেওঁলোকে কামবোৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত টকা পইচা বিনিয়োগ কৰোঁতে আপুনি মুক্তভাৱে আজি বিনিয়োগ কৰাটো আপোনাৰ কাৰণে ভাল হ'ব আৰু আপুনি আপোনাৰ ভৱিষ্যত সম্পৰ্কে কিছুমান পৰিকল্পনা কৰিব, কিন্তু আপোনাৰ অলসতাৰ বাবে আপুনি আপোনাৰ কামত অসাৱধান হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে হালধীয়া। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা নিশা 12 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 7। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা স্বাভাৱিক দিন হোৱা দেখা যাব আৰু আপুনি কাকো কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভাবিব লাগিব আৰু আপুনি আৱেগিকতাৰে কোনো সিদ্ধান্ত লোৱা উচিত নহয়, অন্যথা পিছত আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। আজি আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপ কৰিবলৈ কিছু সময় অতিবাহিত কৰিব আৰু আপোনাৰ এজন অতিথিয়ে আজি আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে আৰু সামাজিক খণ্ডত কাম কৰা লোকসকলৰ স্থিতি আৰু সন্মান বৃদ্ধি হ'ব আৰু আপুনি কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু যদি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা কোনো সহায় বিচাৰে তেনেহ'লে আপুনি ইয়াক সহজে প্ৰাপ্ত কৰা হ'ব আৰু আপুনি আপোনাৰ খাদ্যাভ্যাসৰ সৈতে সম্পৰ্কিত যিকোনো বিষয়ত অৱহেলা প্ৰদৰ্শন কৰা আজিৰ দিনটোত পৰিহাৰ কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বেঙুনীয়া। শুভ সময় ৰাতিপুৱা 11:10 পৰা নিশা 12 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু বিভ্ৰান্তিকৰ দিন হ'বলৈ গৈ আছে আৰু আপোনাৰ যিকোনো ভুল সিদ্ধান্তই আপোনাক আমনি কৰি থাকিব পাৰে, কিয়নো আপুনি কোনো কামৰ সৈতে আপোনাৰ নিজা ধৰণে চলাব যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। আজিৰ দিনটোত আপুনি পাৰিবাৰিক জীৱনত সম্প্ৰীতি বজাই ৰাখিব লাগিব আৰু আপোনাৰ ব্যক্তিগত বিষয়ত আপুনি কোনো বাহিৰা লোকৰ পৰামৰ্শ লোৱা উচিত নহয় আৰু এক আইনী বিষয় নিষ্পত্তি হোৱা যেন লাগিছে য'ত আপুনি যথেষ্ট পৰিমাণৰ পিছত জিকাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজিৰ দিনটোত কেৰিয়াৰৰ বিষয়ত আপুনি সমস্যাগ্ৰস্ত লোকসকলৰ বাবে কিছু ভাল খবৰ আনিব, অৰ্থাৎ যিসকলে কেৰিয়াৰক লৈ চিন্তিত সেই লোকসকলে আজি কিছু ভাল খবৰ লাভ কৰিব পাৰে আৰু আপুনি ব্যৱসায়ত বিক্ষিপ্ত লাভৰ সুযোগবোৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব আৰু আপুনি আপোনাৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।
আৰু আপুনি ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। আজিৰ দিনটোত আপুনি অলপ চিন্তাৰ কাৰণত বহুতো ঘূৰি ফুৰিব পাৰে। আজি আপুনি অদ্ভুত কাৰ্যকলাপত লিপ্ত হোৱা উচিত নহয় আৰু আপুনি আপোনাৰ পত্নীয়ে আপোনাৰ পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। আৰু ইয়াৰ বাহিৰেও শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ লগতে অন্যান্য বিষয়ৰ বাবে আবেদন কৰিব পাৰে। আজি আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় আবেলি 4:30 পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজিৰ দিনটোত যেতিয়া আপুনি আপোনাৰ ব্যয় বৃদ্ধি কৰাৰ প্ৰতি সাৱধানতা হোৱা উচিত, অন্যথা ই আপোনাৰ বিত্তীয় স্থিতিত প্ৰভাৱিত কৰিব পাৰে। সেয়েহে আজি আপুনি নিজকে অযথা ব্যয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু আপুনি সিদ্ধান্ত লোৱাৰ আপোনাৰ যি সামৰ্থ্য আছে তাৰ পৰা লাভান্বিত হ'ব। আৰু যদি কোনো বিষয়ত কোনো বিবাদ হয় তেন্তে আপুনি আপোনাৰ বুজাবুজি ব্যৱহাৰ কৰা উচিত আৰু আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলক নীৰৱ কৰা উচিত। আজি আপুনি আপোনাৰ চাৰিওফালৰ শত্ৰুসকলৰ প্ৰতি মনোযোগ দিব লাগিব। কিবা এটা সমস্যাৰ বাবে আপুনি আপোনাৰ সন্তানৰ ওপৰত খং কৰিব পাৰে। আৰু যেতিয়া আপোনাৰ মাতৃয়ে আপোনাক কোনো দায়িত্ব দিয়ে তেন্তে আপুনি ইয়াক সময়মতে সম্পূৰ্ণ কৰা উচিত। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে বগা। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 6:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা বিভ্ৰান্তিকৰ দিন হোৱা দেখা যাব। আৰু আপুনি অনুগ্ৰহ কৰি লেনদেনৰ সমস্যাবোৰৰ প্ৰতিও সতৰ্ক হ'ব লাগিব। আজি আপুনি নতুন চাকৰি এটা লোৱাত ব্যস্ত হৈ থাকিব যাতে আপুনি আপোনাৰ আগৰ চাকৰিটোৰ প্ৰতি কম মনোযোগ দিব লাগিব। আৰু লগতে আপোনাৰ ব্যয়সমূহৰ বিষয়ে আজি সাৱধানে চিন্তা কৰিব লাগিব। আৰু যদি আপুনি দীৰ্ঘদিন ধৰি শাৰীৰিক বিষৰ দ্বাৰা অসুবিধাত আছে তেনেহ'লে আপুনি ইয়াক উপেক্ষা কৰা উচিত নহয়। আজি বাহিৰা লোকৰ সন্মুখত পাৰিবাৰিক সমস্যাবোৰ নিনিব, অন্যথা তেওঁ ইয়াৰ সুবিধা ল'ব পাৰে। আৰু আপুনি কৰ্মক্ষেত্ৰত কিছু ভুল কৰিব পাৰে, সেয়েহে আজি সজাগ হৈ থকা উচিত। আজি আপুনি সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নেমু কালাৰ। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজিৰ দিনটোত কিছু দায়িত্বৰে পৰিপূৰ্ণ দিন হোৱা দেখা যাব। আৰু যদি আপোনাৰ কোনো ইচ্ছা দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ আছে তেন্তে ইয়াক পূৰণ কৰিব পাৰিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব পাৰে, যি সময় আনন্দ কৰিব আৰু একেলগে পাৰিবাৰিক সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ সৈতে আপুনি যথেষ্ট সুখী অনুভৱ কৰি থাকিব। আৰু যিসকলে চাকৰি বিচাৰি থকা লোক আছে তেওঁলোকে ভাল সুযোগ লাভ কৰিব পাৰে। আৰু আপুনি এটা ডাঙৰ ব্যৱসায়িক প্ৰকল্প আৰম্ভ কৰিবলৈ যদি ওলাইছে তেন্তে আজিৰ দিনটোত আপোনাৰ ভাল হ'ব। আৰু আপুনি আপোনাৰ ভাই ভনীসকলৰ সৈতে মিলি যায় আৰু শিক্ষাৰ্থীসকলে নতুন বস্তু শিকে যি তেওঁলোকৰ শিক্ষাৰ প্ৰত্যাহ্বানবোৰ সহজে অতিক্ৰম কৰাত সহায় কৰিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ফিৰোজা। শুভ সময় আবেলি 3 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত।
শুভ সংখ্যা হিচাপে আছে 5। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু ধেমালি কৰা দেখা গৈছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব। অৱশ্যে কাকো পৰামৰ্শ দিয়াৰ আগতে আপুনি অতি সাৱধান হোৱা উচিত। আজি আপোনাৰ শিশুৰ বিকাশত বাধা আঁতৰ কৰা হ'ব আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আজি আপুনি উপাৰ্জন বৃদ্ধি কৰাৰ উৎসবোৰৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব। তেতিয়াহে আপুনি তাৰ পৰা ভাল সুযোগ লাভ কৰা দেখা যাব। আজি ৰোমান্টিক জীৱন যাপন কৰা লোকসকলে তেওঁলোকৰ সংগীৰ সৈতে দীঘলীয়া ভ্ৰমণত যাব পাৰে আৰু আপুনি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক অনুভৱ কৰিব। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হৈ থাকিব আৰু আপোনাৰ এজন বন্ধুৱে কিবা এটাৰ বিষয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গুলপীয়া। শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল জুন মাহৰ 12 তাৰিখ বুধবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু সফলতাৰে চিৰি বগাবলৈ আজি এটা দিন হোৱা দেখা যাব আৰু আপোনাৰ জীৱনত কিছুমান প্ৰত্যাহ্বান থাকিব পাৰে কিন্তু আপুনি সেইবোৰ সফলতাৰে অতিক্ৰম কৰিব আৰু আপোনাৰ সুস্বাস্থ্য বৃদ্ধি কৰিব। আজি আপুনি পিকনিক আদিত যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পূৰ্ণ সুখৰ মুহূৰ্ত অনুভৱ কৰিব আৰু যদি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় বিচাৰে তেন্তে আপুনি সহজে সহায় লাভ কৰিব আৰু যদি আপুনি ইতিমধ্যে ছিষ্টেমত টকা পইচা বিনিয়োগ কৰিছে তেন্তে আপুনি ইয়াৰ পৰা ভাল লাভালাভ লাভ কৰিব পাৰে আৰু আপুনি আপোনাৰ পৰিয়ালত এক ইতিবাচক কাৰ্যসূচী আয়োজন কৰিব পাৰিব যাৰ সৈতে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখৰ হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে নেমু কালাৰ। শুভ সময় আবেলি 3 বজাৰ আগতে। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।